আজি আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱস ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে মহানগৰীৰ পাঞ্জাবাৰী গোহাই ইনষ্টিটিউট অৱ নাৰ্ছিঙত উদযাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱসৰ প্ৰতিষ্ঠানখনৰ শিক্ষাৰ্থীসকলৰ মাজত বিভিন্ন কাৰ্যসূচীৰ লগতে অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান এই অনুষ্ঠানতে জিএনএম আৰু এএনএমৰ প্ৰথম বৰ্ষৰ ছাত্ৰীসকলক প্ৰদান কৰা হয় নাৰ্ছৰ টুপি অনুষ্ঠানত উপস্থিত থাকি সাৰুৱা ভাষণ প্ৰদান কৰে প্ৰতিষ্ঠানখনৰ পৰিচালন সঞ্চালক তথা অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ ৰঞ্জিত কুমাৰ বৰগোহাঁই। আমি যেটো ধাত্ৰী দিৱস বা ইণ্টাৰনেশ্যনেল নাৰ্ছেছ ডে এইটোত আমাৰ প্ৰতিগৰাকী ছাত্ৰীয়ে এই দিনটোৰ কাৰণে বাট চাই থাকে নাৰ্ছেছ ডেটোৰ কাৰণে বাট চাই থাকে আৰু সেই তেওঁলোকৰ যেটো আগ্ৰহ সেই আগ্ৰহটোৰ ওপৰত ভিত্তি কৰি আমি এইবাৰো তাৰমানে আমি কি কৰিছো নাৰ্ছেছ ডেটো পাতিছো আৰু নাৰ্ছৰ যিখিনি জ্ঞান সেইখিনি দিবৰ কাৰণে আমি আমাৰ টিচাৰসকলক বিভিন্ন ধৰণে এংগেজ কৰিছোঁ টিচাৰসকলেও তাৰমানে বক্তৃতাৰ মাজেদি তাৰমানে বিভিন্ন জ্ঞান দিছে আৰু প্ৰত্যেক টিচাৰকে একোটা টপিক বাছি দিয়া গৈছে ৰোল অফ নাৰ্ছ ৰেছপনচিবিলিটি অফ নাৰ্ছ এইবিলাক তাৰমানে তেওঁলোকে বিৱৰণ মিটিঙো হৈছে মিটিঙত ভাষণো দিছে আৰু আমাৰ ষ্টুডেণ্টৰ